আমার বাল্যকালৰ বন্ধু নাজিম খান আমি একেলগে পঢ়িছো আমি একেলগে কলেজত কৰিছো বিদেশত আই আকৌ 20 বছৰ পিছত আজি আমি নাজিম খানত আমাৰ অসমীয়া গামুচাৰে আজি আমি সন্মান জনাও এই সন্মান জনাবলৈ আমাৰ তৰফৰ পৰা আজিজ সাহাবক আমি অনুৰোধ কৰিছো যে আমাৰ নাজিম খানক গামুচাৰে আদৰিবলৈ Thank you. Actually, যদিও আমি বিদেশত আছো আমাক সদায় খবৰ লৈ আৰু এই নাজিম খানৰ ল'ৰা কি নাম বাবা তোমাৰ আৰমান খান মাশাআল্লাহ থ্যাংক ইউ বাল্যকালৰ বন্ধু নাজিম খান আমি একেলগে পঢ়িছো আমি একেলগে কলেজত কৰিছো বিদেশত আই আকৌ 20 বছৰ পিছত আজি আমি নাজিম খানত আমাৰ অসমীয়া গামুচাৰে আজি আমি সন্মান জনাও এই সন্মান জনাবলৈ আমাৰ তৰফৰ পৰা আজিজ সাহাবক আমি অনুৰোধ কৰিছো যে আমাৰ নাজিম খানক গামুচাৰে আদৰিবলৈ Thank you. Actually, যদিও আমি বিদেশত আছো আমাক সদায় খবৰ লৈ আৰু এই নাজিম খানৰ ল'ৰা কি নাম বাবা তোমাৰ আৰমান খান মাশাআল্লাহ থ্যাংক ইউ একচুয়ালি মানে নাজিম খান ভালকৈ চিনাকি হল অসমৰে আমাৰ হুজাইৰি আৰু মাশাআল্লাহ ইন্টাৰনেশ্যনেল এজন বিখ্যাত বিজনেছমেন ইয়াতে আমি আজমানত আহিছো তেখেতৰ ৰেচিডেন্সত আৰু এষ্টাব্লিছ বিজনেছমেন নট অভাৰ ইউএত নহয় পুৰা বাটনছ আপোনাৰ মালয়েছিয়াতো আছে ইণ্ডোনেছিয়াতো আছে আৰু তেখেতে নিজেই আমাক যেতিয়া অসমীয়া এটা গোট পাইছে যে নিজৰ যে জাতৰ বা নিজৰ অসমীয়া জাতৰ যিটো টানটো শুনি পেলাই কৈছে যে আমি এই গ্ৰুপটোৰ লগত বা অসমীয়া যিসকল আছে সকলৰ লগত মিলিব বিচাৰিছো আৰু তেখেতৰ নিমন্ত্ৰণ ক্ৰমে আমি ইয়াতে আহিছো আৰু আহি মেলি পেলাই তেখেতক যি আজিৰ পৰা 20 বছৰ 25 বছৰ আগৰ কাৰণ মোৰ দাদাৰ লগত আৰু তেতিয়া মই দেখিছিলো আৰু ইয়াত তোমাৰ মুজিব ভাই তেওঁৰ ক্লাছমেট মাশাআল্লাহ সোসাইটিৰ প্ৰতি সামাজিকতাৰ প্ৰতি দায়বদ্ধ আৰু সকলো ক্ষেত্ৰতে আমাৰ লগত সহায় সহযোগ কৰিব এতিয়া মই অনুৰোধ জনাম আমাৰ গোটৰ এজন মুখ্য আজিজ ভাই তেওঁ দুই খাৰ পোৱাৰ কাৰণে Thank you very much. ইয়াতে আমি প্ৰথমে ধন্যবাদ জনাইব খুজিছো আৰু অন্তৰৰ পৰা দোৱাও যাচিছো আমাৰ নাজিম খান সাহেবক যদিও তেখেত আমাৰ মাজত নাই 20 বছৰ আগত হ'ব আমাৰ অসমৰ পৰা ইয়াত শিফ্ট হৈছে বা মালয়েছিয়া শিফ্ট হৈছে কিন্তু আমাক পহৰা নাই এতিয়াও আমাৰ তেখেতৰ অন্তৰত আমাৰ প্ৰতি মৰম স্নেহ আৰু পহৰা নাই যিটো আৰু আমাক মাতিছে আজি সেই চেগত যেতিয়া শুনি পাইছে আমি অসমৰ গোটেই মানুহ ঐক্যবদ্ধ হৈ কিবা এটা এছ'চিয়েশ্যন কৰিছোঁ কিন্তু মই সেই সময়ত আমাৰ সমাজৰ বা আমাৰ মনত নাছিল তেখেতে শুনি পেলাই আমাক আমন্ত্ৰণ কৰি আজি এই সুযোগত তেখেতে আমাৰ লগত থাকিব বুলি আশ্বাস দিছে সেইকাৰণে মই আকৌ ধন্যবাদ জনাইছোঁ এনে এজন মানুহক পাই যিজন মানুহে আমাক পহৰা নাই তেওঁ দুটাত পঢ়া শুনা কৰি ডাঙৰ হোৱাৰ হৈছে সেইকাৰণে আমাৰ প্ৰতি এটা দৰদ আৰু এটা মায়া মহব্বত আছে সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আগতে আশা ৰাখিছোঁ আমাৰ মাজত থাকি আমাৰ সমাজটোত সহযোগিতা কৰিব আৰু লগতে ভাল পৰামৰ্শ দিব সেইবুলি আকৌ মই ধন্যবাদ জনাইছোঁ थैंक यू आप लोग सब आए हम खुश हुए हम दिल की गहराई से